নমস্কাৰ জ্ঞান সেতু একাডেমীলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো। আমি এনচিয়েন্ট আসামছ হিষ্ট্ৰী পাৰ্ট 2 ষ্টাৰ্ট কৰিছিলো। আমি লাষ্ট ক্লাছত ডিসকাশন কৰিছিলো যে আমাৰ প্ৰাচীন অসমৰ ৰজাসকল কোন আছিলে, কেনেদৰে তেওঁলোকে ৰাজত্ব কৰিছিলে আৰু সেই ৰজাসকলৰ কেইজনমানৰ নাম আমি উল্লেখ কৰিছিলো। গতিকে সেই একে ধৰণৰ আজিও মই আপোনালোকৰ ওচৰলৈ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ লৈ আহিছো। গতিকে চাও আহকচোন আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি হয়। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কোন পাণ্ডৱে ভগদত্তক হত্যা কৰিছিলে। এতিয়া আমি লাষ্ট ক্লাছত ডিসকাশন কৰিছিলো যে ভগদত্ত কোন আছিলে। ভগদত্ত আমাৰ প্ৰাচীন অসমৰ এজন ৰজা আছিলে যোনে মহাযুদ্ধ মহাভাৰতত অংশগ্ৰহণ কৰিছিলে। ভগদত্তই অসমৰ ৰজা আছিলে প্ৰাচীন কালৰ আৰু সেই ভগদত্তই দুৰ্যোধনৰ পক্ষ লৈ পেলে বা কৌৰৱৰ পক্ষ হৈ মহাভাৰত যুদ্ধত অংশগ্ৰহণ কৰিছিলে। গতিকে সেই বীৰ ভগদত্তক কোনে হত্যা কৰিছিলে, পাণ্ডৱ পক্ষৰ কোনে হত্যা কৰিছিলে। অপশনত আছে অপশন এ অৰ্জুন, অপশন বি ভীম, অপশন সি যুধিষ্ঠিৰ, অপশন ডি নকুল। ইয়াৰ শুদ্ধ অপশনটো চাও অপশন এ অৰ্জুন, যে পাণ্ডৱ পক্ষৰ অৰ্জুনে ভগদত্তক মহাভাৰতৰ যুদ্ধ পৰাস্ত কৰিছিলে বা হত্যা কৰিছিলে। কুপ্ৰতীক থকা সত্ত্বেও অৰ্জুনৰ দ্বাৰা ভগদত্ত পৰাস্ত হৈছিল। আমি লাষ্ট ক্লাছত ডিসকাশন কৰিছিলো যে ভগদত্তৰ প্ৰধান বা মুখ্য অস্ত্ৰটো কি আছিলে, কুপ্ৰতীক, আৰু কুপ্ৰতীক কোন আছিলে, ভগদত্তৰ হাতীটোৰ নাম আছিলে কুপ্ৰতীক। মহাভাৰতত ভগদত্তই অকল কুপ্ৰতীক বা হাতীৰ দ্বাৰাই তেওঁ কি কৰিছিলে, যুদ্ধত অংশগ্ৰহণ কৰিছিলে বা যুদ্ধ কৰিছিলে। সেই হাতী থকা সত্ত্বেও তেওঁৰ বীৰ হাতী থকা সত্ত্বেও অৰ্জুনে কি কৰিছে, তেওঁক মহাভাৰত যুদ্ধত পৰাস্ত কৰিবলৈ সক্ষম হৈছিলে। আমাৰ 2 নম্বৰ কুৱেশ্যনটো হ'ল কোন ৰজা শিৱৰ উপাসক আছিল। আমি আগৰ ক্লাছত ডিসকাশন কৰিছিলো যে প্ৰাচীন অসমত বিভিন্ন ধৰণৰ শাসকে শাসন কৰিছিলে বা ৰাজত্ব কৰিছিলে। কেইজনমানৰ নামো আমি উল্লেখ কৰিছিলো। গতিকে ইয়াতে অপশনত 4জন ৰজাৰ নাম দিয়া আছে পুৰণি অসমৰ। তাৰ ভিতৰত কোন ৰজা শিৱৰ উপাসক আছিলে। অপশন এ বান, অপশন বি নৰক, অপশন সি ভগদত্ত, অপশন ডি ভীষ্ম। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন এ বান, যে বান ৰজা কি আছিলে, শিৱৰ উপাসক আছিলে বা তেওঁ শিৱৰ আৰাধনা কৰিছিলে। বান ৰজা আছিলে শোণিতপুৰৰ ৰজা, তেওঁ শোণিতপুৰত কি কৰিছিলে, ৰাজত্ব কৰিছিলে। আৰু সেই বান ৰজা কি কৰিছিলে, শিৱক আৰাধনা কৰিছিলে। বানৰ শিৱ ভক্তি তেওঁৰ কাহিনীৰ মূল অংশ। আমি বিভিন্ন ধৰণৰ কিতাপ বা মহাকাব্য বিলাকত পাও, কিছুমান বৰ্ণনা পাও যে বান ৰজাৰ শিৱ ভক্তিৰ যোনটো বৰ্ণনা হয় সেইটো আমি ধুনীয়াকে মহাকাব্যৰ পৰা আমি বৰ্ণনা পাও যে তেওঁ কেনে ধৰণৰ শিৱৰ ভক্ত আছিলে। আমাৰ 3 নম্বৰ কুৱেশ্যনটো হ'ল বানৰ কন্যা উষাই কাৰ সৈতে বিবাহ কৰিছিলে। ইয়াতে অপশন এ আছে অনিৰুদ্ধ কৃষ্ণৰ নাতি, অপশন বি অৰ্জুন, অপশন সি কৰ্ণ, অপশন ডি দুৰ্যোধন। যে বান ৰজাৰ এগৰাকী কি আছিলে, কন্যা আছিলে বা ছোৱালী আছিলে আৰু তেওঁৰ নাম কি আছিলে, উষা, আৰু সেই উষাই কাৰ লগত বিবাহ কৰিছিলে। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অনিৰুদ্ধ কৃষ্ণৰ নাতি, যে কৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত বানৰ কন্যাই উষাই কি কৰিছিলে, বিবাহ পাশত আবদ্ধ হৈছিলে। আৰু সেই বিবাহটোক আমি কি হিচাপে জানো বা কি বুলি জানো, গন্ধৰ্ব বিবাহ। আপোনালোকে প্ৰায় ভাগে চাগে এই নামটো শুনিছে যে গন্ধৰ্ব বিবাহ, আৰু সেই গন্ধৰ্ব বিবাহটো আমি এই তেওঁলোকৰ বিবাহৰ পৰাই জানো।
উষা অনিৰুদ্ধৰ বিবাহটোক কি বুলি কোৱা হয়? গন্ধৰ্ব বিবাহ। এই প্ৰেম কাহিনীৰ ভাৱে কৃষ্ণ আৰু বানৰ মাজত সংঘৰ্ষ হৈছিলে। বানৰ কন্যা আছিলে উষা, আৰু সেই উষাই কি কৰিছিলে? কৃষ্ণৰ নাতি অনিৰুদ্ধক কি কৰিছিলে? অনিৰুদ্ধৰ লগত প্ৰেম কৰিছিলে, আৰু যাৰ ফলত তেওঁলোকে কি হল? বিবাহ পাশতো আবদ্ধ হৈছিলে বা লুকাই বিবাহ কৰিছিলে। গতিকে সেই কাৰণে সেই কৃষ্ণই কি কৰিলে? কৃষ্ণ আৰু বানৰ মাজত সেই তেওঁলোকৰ কাৰণে, উষা অনিৰুদ্ধৰ কাৰণেও বহুত ডাঙৰ এটা সংঘৰ্ষ হৈছিলে। কুৱেশ্যন নম্বৰ 4, প্ৰাগজ্যোতিষৰ ৰজাসকলক কোন দৈত্য বংশৰ সৈতে জড়িত কৰা হৈছে? অপশ্যন এ, নৰক ভূদেৱীৰ পৰা অৱতৰণ, বি, বানৰ শিৱভক্তি, চি, মহিৰংগ কিৰাত উৎসৱ, ডি, ভীষ্মকৰ বিদৰ্ভ সংযোগ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, নৰকৰ ভূদেৱীৰ পৰা অৱতৰণ। যে প্ৰাগজ্যোতিষৰ ৰজাসকলৰ নৰকৰ ভূদেৱীৰ পৰা বা নৰকৰ সৈতে, নৰক বংশৰ সৈতে কি কৰা হৈছে? দৈত্য বংশৰ সৈতে জড়িত কৰা হৈছে। ইয়াত অসমক বিস্তৃত পৌৰাণিক পৰম্পৰাৰ সৈতে সংযুক্ত কৰা হৈছে। কুৱেশ্যন নম্বৰ 5, কোন ৰজাই শোণিতপুৰৰ পৰা ৰাজত্ব কৰিছিল? মই এই কুৱেশ্যনটোৰ এনচাৰ অকমান আগতে আপোনালোকক অকমান কৈ দিছিলো বা জনাই দিছিলো, তথাপিও আমি অপশ্যনটো চাওঁ। অপশ্যন এ, ভগদত্ত, অপশ্যন বি, বান, অপশ্যন চি, নৰক, অপশ্যন ডি, ভীষ্ম। যে কোন ৰজাই শোণিতপুৰত ৰাজত্ব কৰিছিলে বা শোণিতপুৰৰ ৰজা আছিলে? ইয়াৰ শুদ্ধ এনচাৰটো হল যে বান ৰজাই কি কৰিছিলে? শোণিতপুৰত ৰাজত্ব কৰিছিলে। তেওঁৰ ৰাজধানী বৰ্তমানৰ তেজপুৰ বুলি ধৰা হয়। তেজপুৰক কি আগতে কি কৰিছিলে? বান ৰজাই শোণিতপুৰত ৰাজত্ব কৰিছিলে, আৰু বৰ্তমানত তেজপুৰটোক কি বুলি ধৰা হৈছে? এই আগৰ শোণিতপুৰ বুলি ধৰা হয় বা ধৰি লোৱা হৈছে। 6 নম্বৰ কুৱেশ্যনটো হ'ল, শোণিতপুৰ শব্দৰ অৰ্থ কি? শোণিতপুৰ শব্দৰ অৰ্থটো কি? অপশ্যন এ, সোণৰ নগৰ, অপশ্যন বি, তেজৰ নগৰ, অপশ্যন চি, জ্যোতিৰ নগৰ, আৰু অপশ্যন ডি, হাতীৰ নগৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল তেজৰ নগৰ। যে শোণিতপুৰ শব্দৰ অৰ্থটো হ'ল তেজৰ নগৰ, কাৰণ কি ইয়াতে বিভিন্ন ধৰণৰ যুদ্ধটো হৈছিলে। তাৰ মাজত ডাঙৰ এটা মহাযুদ্ধ হৈছিলে, যোনটো হৈছিলে বান আৰু কৃষ্ণৰ মাজত। বান ৰজা আৰু কৃষ্ণৰ মাজত কি হৈছিলে? এটা বহুত ডাঙৰ সংঘৰ্ষ হৈছিলে, আৰু সেই কাৰণে সেই যুদ্ধৰ পৰাই কি হৈছে? সেই ঠাইটুকুৰক কি বুলি কোৱা হৈছিলে? নামাকৰণ কৰা হৈছিলে তেজপুৰ। গতিকে শোণিতপুৰৰ মিনিংটো কি আছিলে? শোণিতপুৰৰ মিনিংটো আছিলে তেজৰ নগৰ। শোণিতপুৰ বুলি নামাকৰণ কৰা হৈছিলে শোণিতপুৰ তেজপুৰ, কাৰণ কি তেজৰ নগৰ। কৃষ্ণ বানৰ ৰক্তাক্ত যুদ্ধৰ বাবে এই নাম। যে কৃষ্ণ আৰু বান ৰজাৰ মাজত এই যুদ্ধ হোৱাৰ পৰিণামে কি হৈছিলে? এই যুদ্ধ হোৱাৰ ফলত বহুতো মানুহৰ কি গৈছে? প্ৰাণ গৈছিলে, যাৰ কাৰণে পুৰা ৰক্তাক্ত হৈ গৈছিলে গোটেই এৰিয়া, গোটেই শোণিতপুৰ, গোটেই তেজপুৰ কি হৈ গৈছিলে? ৰক্তাক্ত হৈ গৈছিলে, যাৰ ফলত এই যুদ্ধটোৰ নামেৰেই কি কৰা হৈছে? এই ঠাইডোখৰৰ নাম শোণিতপুৰ বা তেজপুৰ ৰখা হৈছিলে। কুৱেশ্যন নম্বৰ 7, উষা অনিৰুদ্ধ ঘটনাত কৃষ্ণৰ বিপক্ষে কোন ৰজা আছিলে? অপশ্যন এ, ভগদত্ত, অপশ্যন বি, নৰক, অপশ্যন চি, বান, আৰু অপশ্যন ডি, ভীষ্ম। যে উষা আৰু অনিৰুদ্ধৰ ঘটনাটোত কৃষ্ণৰ বিপক্ষে কোন ৰজা আছিলে? অপশ্যন চি, বান ৰজা। যে উষা আৰু অনিৰুদ্ধৰ ঘটনাত কৃষ্ণৰ বিপক্ষে কোন ৰজা আছিলে বা কোন ৰজাই যুদ্ধ কৰিছিলে? বান ৰজা। এই ঘটনাৰ বাবে শোণিতপুৰৰ যুদ্ধ হৈছিলে, আৰু উষা অনিৰুদ্ধৰ ঘটনাটোৰ কাৰণে বা উষা অনিৰুদ্ধৰ এই যিটো সিহঁতৰ প্ৰেম কাহিনী হয়, সেই প্ৰেম কাহিনীটোৰ কাৰণে কি হৈছে? শোণিতপুৰৰ
যুদ্ধটো হৈছিলে। কুৱেশ্যন নম্বৰ 8, কোন ৰজা কামাখ্যা মন্দিৰৰ পৰম্পৰাৰ সৈতে জড়িত? কামাখ্যা মন্দিৰৰ পৰম্পৰাৰ সৈতে জড়িত থকা ৰজাজনৰ নাম কি? অপশ্যন এ নৰক, অপশ্যন বি ভগদত্ত, অপশ্যন চি বাণ, অপশ্যন ডি ভীষ্ম। কুৱেশ্যন নম্বৰ এ শুদ্ধ এনচাৰ নৰক, যে নৰক ৰজা বা নৰক আছিলে কামাখ্যা মন্দিৰৰ পৰম্পৰাৰ সৈতে জড়িত হৈ থকা ৰজা। নৰকক কামাখ্যা কাহিনীৰ সৈতে সংযুক্ত কৰা হয়, যোনটো আমি আগৰ ক্লাছ বিলাকত অকমান হলেও থুলমূলকে আমি ডিছকাশ্যন কৰি আহিছিলো। নৰক ৰজা আৰু কামাখ্যা দেৱীৰ কাহিনীটো আমি অকমান থুলমূলকে আলোচনা কৰিছিলো। কুৱেশ্যন নম্বৰ 9, নৰকক কোন ঠাইত হত্যা কৰা হৈছিল বুলি কোৱা হয়? যে নৰক ৰজাক হত্যা যে কৰা হৈছিল সেইটো কোন ঠাই আছিলে? অপশ্যন এ গুৱাহাটী, অপশ্যন বি তেজপুৰ, অপশ্যন চি হাজো, অপশ্যন ডি শদিয়া। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল তেজপুৰ, যে নৰক ৰজাকো কি কৰা হৈছিলে? তেজপুৰক হত্যা কৰা হৈছে বুলি ধৰা হয় বা আমি কওঁ। তেখেতৰ মৃত্যু পৰম্পৰাগত স্থান, এই তেজপুৰটো কি হয়? তেওঁৰ মৃত্যুৰ কাৰণে পৰম্পৰাগত স্থান বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10, ঊষা অনিৰুদ্ধ কাহিনী অসমত কোন শিল্পীৰ জৰিয়তে প্ৰচলিত? কোন শিল্পৰ জৰিয়তে প্ৰচলিত? অপশ্যন এ সত্ৰীয়া নৃত্য, অপশ্যন বি বিহু গীত, অপশ্যন চি ওজাপালি আৰু দেওধানী নৃত্য, অপশ্যন ডি ৰামধানী নাটক। যে ঊষা অনিৰুদ্ধ কাহিনীটো অসমৰ কোনটো শিল্প কলা সংস্কৃতি বা কোনটো শিল্পৰ সৈতে জড়িত হৈ আছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল ওজাপালি আৰু দেওধানী নৃত্য, যে ওজাপালি আৰু দেওধানী নৃত্যৰ সৈতে ঊষা অনিৰুদ্ধৰ কাহিনীটো অসমত জড়িত হৈ আছে। গতিকে আজিলৈ ইমানখিনিয়ে। আপোনালোকৰ যদি কোনোবা ধৰণৰ বা কিছুমান কুৱেৰিজ যদি থাকে তেনেহলে আপোনালোকে কমেন্ট বক্সত আমাক জনাব আৰু ক্লাছটো কেনে পালে সেইটো আপোনালোকে জনাব। গতিকে আগলৈ আমি এনেকুৱা ধৰণৰ ভাল বা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ সমূহ লৈ আহি থাকিম। গতিকে ধন্যবাদ।